ফাকুৱাৰ ৰঙেৰে সকলোৰে মনবোৰ জীপাল কৰি তোলক আৰু ফাকুৱাৰ ৰঙৰ নিচিনাকৈ সকলোৰে মনবোৰ ৰঙীন হৈ পৰক। বছৰটো ভালে যাওক তাৰে কামনা কৰিছোঁ। কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। নিশ্চয় ময়ো ভালে আছোঁ ভগৱানৰ আশীৰ্বাদত আৰু আপোনালোকৰ আশীৰ্বাদত। আমি দেখিছে নহয়, জেগাডোখৰ দেখি নিশ্চয় গম পাইছে ক'লৈ আহিছোঁ। হাবুঙলৈ আহিছোঁ আৰু ইয়াতে আমাৰ ভণ্টিহঁতৰ আচলতে কুকুৰা হাজকলত তেনেকৈ আকৰি থোৱা আছিলে আৰু আকৰা মতে সকলোখিনি সম্ভৱ হোৱাৰ কাৰণে ইয়াত আকৌ দিবলৈ আহিছে। আৰু আমিও আহিলোঁ, আমাৰ ঘৰখনৰ সকলো পৰিয়ালেই আহিছোঁ, মানে পৰিয়ালৰ সকলোখিনি সদস্যই আহিছোঁ। আৰু এয়া দেখিছে নহয়, বতৰ যিহেতু বেয়া, আজি কিছুদিনৰ পৰা বৰষুণ হোৱাৰ কাৰণে মানুহবোৰ অলপ কমিছে, নহ'লেতো ইমান সময়ত মানুহটো টিং হৈ থাকে। আৰু এয়াই হ'লেও হ'ব, মানুহ নোহোৱা নহয় বাৰু। চেলফি মোৱা নাই, ভিডিঅ' কৰি আছোঁ। আৰু কিয়নো ইয়ালৈ আহিলে মনবোৰ বহুত বেছি ভাল লাগে, ক'ব নোৱাৰা এটা অনুভৱ হয় মনটোত। আৰু এইফালে দেখিছে নহয়, মই চাকি জ্বলাবৰ কাৰণে ধূপ চাকি দিবৰ কাৰণে ভিতৰলৈ সোমাই গ'লোঁ। তলতো দিব পাৰি, কিন্তু তলত যিহেতু বতৰটো বেয়া সেইকাৰণে ওপৰতে সকলোখিনি ব্যৱস্থা কৰা হৈছে। তলত মানুহবোৰে দিয়াই নাই, ওপৰতে দিছে। আৰু ময়ো জ্বলালোগৈ। ভগৱানে সকলোকে ভালে ৰাখক, আমাৰ ঘৰখনকো ভালে ৰাখক, কুশলে ৰাখক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকেও যদি কিবা মনত ভাবি এনেকৈ আহিব বিচাৰে, মনতে যদি ভাবে কিবা এটা দিম, যিকোনো ক্ষেত্ৰত আপোনালোকৰ বেমাৰ আজাৰ হৈ আছে বা আপোনালোকৰ ঘৰত কিবা অপয়া মংগল বা কিবা এটা মনতে ভাবি থৈছে, তেতিয়াহ'লে ইয়াত যদি আগ কৰে আপোনালোকে হাঁহ হওক, কুকুৰা হওক, ছাগলী হওক, আপোনালোকৰ ধুনীয়াকৈ সেই মনৰ আশাবোৰ সম্পূৰ্ণ হৈ উঠিব। আৰু তাৰপাছত আহি আপোনালোকে ইয়াত দিলেহিয়ে হ'ল। আৰু মই এয়া দেখিছে নহয়, মেইন মানে মণ্ডপলৈ সোমাই গৈছোঁ। আৰু ইয়াতে কুকুৰা, হাঁহ, ছাগলী তেনেকৈ ইয়াতে লয় আৰু সাঁজৰ মূল্য ইয়াতে লয়। আৰু আমাৰো সেই সেনেকৈ 2টা কুকুৰা লৈ অহা হৈছিলে। আৰু এইফালে দেখিছে নহয়, এই গছ যে দেখিছে, চাকি এগছ জ্বলি আছে। বহুত মানুহে ভাবে কিছুমানে তাত যে এটা মূৰ্তি আছে, কিন্তু সেইটো নহয়, সেইটো মূৰ্তি নহয় আচলতে, জানেনে? এগছ চাকি, বহুত ডাঙৰ এগছ চাকি। আৰু মই এইকাৰণে কথাটো কৈছোঁ যে প্ৰায় সংখ্যক মানুহে ভাবে মূৰ্তিত পূজা কৰিব গৈছ, তেনেকৈ কিছুমান মানুহে মানে সেনেকৈ কোৱা শুনিছোঁ মই। সেইকাৰণে আপোনালোকক কনফাৰ্ম কৰি দিছোঁ যে সেই এগছ চাকি, সেইটো কোনো মূৰ্তি নহয়। আৰু ইয়াত দেখিছে নহয়, কুকুৰা মাৰিলে আৰু নমৰালৈকে কুকুৰাকেইটা মানে আগলৈ মূৰটো কৰি টানি ধৰি থাকিব লাগিব। আচলতে সেই সময়ত বেয়াও লাগে কুকুৰাকেইটা যেতিয়া তেনেকৈ মাৰি দিয়ে, কিন্তু উপায়তো নাই, দিবই লাগিব। আৰু বেয়া লাগিলে কেনেকৈ হ'ব, নহয়নে বাৰু? আৰু এয়া দেখিছে নহয়, পূজাৰীয়ে মন্ত্ৰ মাতিলে আৰু মন্ত্ৰৰ ভিতৰতে কুকুৰাটো মাৰিব লাগিব, মানে মন্ত্ৰ মাতি থাকোঁতে দেই। আৰু এইফালে মই ওলাই আহিলোঁ মানে আমাৰ সকলোখিনি মানুহ আগত গ'লেই বাৰু, মইহে পিছত থাকি গ'লোঁ। আৰু কিয়নো মোৰ ইয়াত সোমোৱা মাত্ৰক ওলাবলৈ পটককেনে মন নাযায় মানে, সেইটো কথা। আৰু এইফালে গৈ খাবলৈ হৈ গ'ল, খাবলৈ মানে সাঁজ খাই আছে সকলোৱে, আৰু লগতে ময়ো খাই আছোঁ। বা ভিনদেউহঁতো আহিলে, ভণ্টিও আহিলে। এইফালে আমাৰ বাবা আহিছিলে, বাবাই বনাই আছে চব্জি, মই বনাই দিলোঁ ভাতখিনি। আৰু সেয়াই সকলোৱে মিলি এতিয়া খাই আছোঁ। তাৰপাছত যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা, কমেণ্ট এটা কৰিব। আৰু বেছি যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব দেই। আশা কৰিছোঁ সকলোকে ভগৱানে ভালে ৰাখক, কুশলে ৰাখক। আৰু আমাৰ শেষত ভাত পানী খাই বৈ ঘৰলৈ ধুনীয়াকৈ আহিলোঁ। পিছে ভিডিঅ' কৰিবলৈহে নহ'লে, মোৰ মোবাইলৰ চাৰ্জ খতম হৈ থাকিল। আজিলৈ আহিছোঁ তেতিয়াহ'লে দেই, বাই।